চৌদিশে বিহুৰ আনন্দ উল্লাহৰ মাজত এইবাৰ ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে। এইখন অসমত জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক হাত ভৰি বান্ধি উপৰ্যুৰ পৰি ধৰ্ষণ কৰিলে দুই লম্পটে। আৰক্ষীয়ে খেতিপথাৰৰ পৰা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে ধৰ্ষিত যুৱতীগৰাকীক। দুই পাখণ্ড ধৰ্ষণকাৰী বকুল নাথ আৰু নিৰঞ্জন দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দুই পাখণ্ড ধৰ্ষণকাৰীৰ কামনাৰ বলি হোৱা মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। যোৱা মংগলবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ধৰ্ষণ কাণ্ডৰ ঘটনা। চাপটগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই ধৰ্ষণকাৰী নৰপিশাচক। গ্ৰেপ্তাৰ বাৰকুটি গাঁৱৰ বকুল নাথ আৰু শান্তিপুৰ গাঁৱৰ নিৰঞ্জন দাস। দুয়োৰ বিৰুদ্ধে পূৰ্বতেই বিভিন্ন অপহৰণ অপৰাধজনিত কাৰণত জড়িত থকাৰো অভিযোগ উত্থাপিত হৈছে। দুই পাখণ্ডক কঠোৰ শাস্তি বিহিবলৈ স্থানীয় ৰাইজ আৰু দল সংগঠনে দাবী উত্থাপন কৰে। দুয়োকে জেল হাজতলৈ প্ৰেৰণ কৰিছে। মিছিপাৰা চাপটগ্ৰামত পৰহি দিনা এটা লজ্জাজনক ঘটনা হৈছে। ঘটনাটো হৈছে এজনী পাগলী ছোৱালীক হাত ভৰি বান্ধি দুজন পাখণ্ডই মানে বেয়া কাম কৰিছে, ধৰ্ষণ কৰিছে আৰু ছোৱালীজনৰ অৱস্থা বিৰাট সংকটজনক। এতিয়া ছোৱালীজনীক বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ছোৱালীজনৰ অৱস্থা বিৰাট সংকটজনক হৈ আছে। গতিকে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছো, দাবী কৰিছো যাতে এই দুই পাখণ্ড দুটা নাম হ'ল আপোনাৰ এজন হ'ল নিৰঞ্জন দাস আৰু এজন হৈছে বকুল নাথ। এই দুজনক যাতে কঠোৰ শাস্তি প্ৰদান কৰি যাতে যাৱজ্জীৱন কাৰাদণ্ডত দণ্ডিত কৰে, এইখিনি আমাৰ প্ৰশাসনৰ ওচৰত অনুৰোধ। এইটো সঁচা কথা। হাত ভৰি বান্ধি মানে যিটো বেয়া কাম কৰিছে আৰু কি গাঁতত পেলাই থৈছে। প্ৰশাসনে গৈ তাতে গৈ ছোৱালীজনীক উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰাৰ পিছত দেখিছে যে ছোৱালীজনীৰ অৱস্থা বিৰাট সংকটজনক। ধুবুৰী মহাবিদ্যালয়ত চিকিৎসা মহাবিদ্যালয়ত পঠাই দিয়ে। তাতে এতিয়া চিকিৎসাধীন হৈ আছে। কিন্তু এতিয়ালৈকে ছোৱালীজনী আমি শুনা মতে ছোৱালীজনী এটা সংকটজনক অৱস্থাত আছে। এই সমাজক ক'ব বিচাৰো যাতে এনেকুৱা লজ্জাজনক ঘটনা যাতে আৰু কেতিয়াও নহয়। আৰু দুটা ঘৰ হৈছে আপোনাৰ এজনৰ ঘৰ হৈছে শান্তিপুৰ আৰু এজনৰ ঘৰ হৈছে বৰগুঠি। ক'ব বিচাৰিছো আৰু মই আৰক্ষী প্ৰশাসনক দাবী জনাইছো যাতে দোষীক মানে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰে।